উত্তৰ পূৰ্বাঞ্চলৰ যুৱকক যদি দেখে, উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যদি পঢ়িবলৈ যায়, শেহতীয়াভাৱে উত্তৰাখণ্ডত যিটো ঘটনা সংঘটিত হ'ল, চীনৰ পৰা আহিছে বুলি ঠাট্টা মস্কৰা কৰাই নহয়, নিৰ্যাতন চলোৱা, হত্যা কৰা, এইবোৰ ঘটনা সংঘটিত হৈ আহিছে। এঞ্জেল চাকমাৰ ক্ষেত্ৰত তেনেকুৱা ঘটনা সংঘটিত হ'ল। ত্ৰিপুৰাৰ এঞ্জেল চাকমাৰ ক্ষেত্ৰত 24 বছৰীয়া এঞ্জেল চাকমাৰ ক্ষেত্ৰত যি ঘটনা সংঘটিত হ'ল, সেই ঘটনাৰ পিছত সমগ্ৰ দেশত প্ৰতিক্ৰিয়া হৈছে। এবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি এই ঘটনাৰ ন্যায় বিচাৰিলে। উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ যুৱক যুৱতী যে নিৰ্যাতনৰ সন্মুখীন হৈছে বিভিন্ন সময়ত, সেয়াও প্ৰমাণ হৈ আহিছে। তাৰ পিছত শেহতীয়াভাৱে যিটো ঘটনা সংঘটিত হ'ল, সেয়া সঁচাকৈয়ে দুখজনক, দুৰ্ভাগ্যজনক। এই ঘটনাৰ পিছত আছুৰ মুখ্য উপদেষ্টাগৰাকী কি মন্তব্য কৰিছে সেয়া শুনাব বিচাৰিছোঁ। হয়, আমি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচোয়ে ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাক উত্তৰাখণ্ডৰ ডেৰাডুনত যি হত্যা কৰা হ'ল, এই ঘটনাক আমি গৰিহণা দিছোঁ আৰু এই হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি দাবী কৰিছোঁ। আৰু ইতিমধ্যে আজি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচৰ ফালৰ পৰা আমি উত্তৰাখণ্ডৰ সন্মানীয় মুখ্যমন্ত্ৰীলৈ আমি খুব জৰুৰী এখন পত্ৰ আমি প্ৰেৰণ কৰিছোঁ, দাবী পত্ৰ, যাতে হত্যাকাৰীক তাত ৰক্ষণাবেক্ষণ দিবলৈ কোনো প্ৰচেষ্টা কৰা নহয়, অতি শীঘ্ৰেই যাতে হত্যাকাৰীক কৰায়ত্ব কৰি কঠোৰ দৃষ্টান্তমূলক শাস্তি দিয়া যায়। আৰু আমি দেখিছোঁ যে আমাৰ দেশৰ ৰাজধানী দিল্লী বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল নিৰাপত্তাহীনতাৰ সন্মুখীন হয়। আমাৰ উত্তৰ পূৰ্বাঞ্চলত উচ্চ শিক্ষাৰ গ্ৰহণৰ কেতবোৰ সুবিধা সীমিত, সেইকাৰণেহে আমাৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালী দিল্লী বা ভাৰতৰ বিভিন্ন প্ৰান্তত পঢ়িবলৈ যায়। যিহেতু পঢ়িবলৈ যায়, উচ্চ শিক্ষা গঢ়িবলৈ যায়, গতিকে সেই ৰাজ্য চৰকাৰ আৰু তাৰ শিক্ষাবিদ আৰু তাৰ নাগৰিকসকলে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকত্ব প্ৰদান কৰিব লাগে। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰী সকল গৈ তাত নিৰাপত্তাহীনতাৰ সন্মুখীন কিয় হয়? খুব বেয়া ব্যৱহাৰ কৰা হয়, চাইনিজ বুলি কোৱা হয়, চিংকি বুলি কোৱা হয়। এই ব্যৱহাৰবোৰ কিয়? আৰু এইটোৰ আচলতে মাইণ্ডছেট, তেওঁলোকৰ মানসিক চিন্তাৰ পৰিৱৰ্তনৰ অত্যন্ত প্ৰয়োজন। প্ৰায়বোৰ দেশৰ নাগৰিকে বা ব্যক্তিয়ে কলিকতাৰ পিছত দেশৰ এটা অংগ আছে বুলি নাভাবে। তেওঁলোকে কলিকতাৰ পিছত যে উত্তৰ পূৰ্বাঞ্চল এটা দেশৰ অংগ আছে, তেওঁলোকে সেই কথাটো চিন্তা কৰিব নোৱাৰে। They don't think there is a part of the country beyond Calcutta. We'd like to tell them that there is also a part of the country beyond Calcutta, that is North East. সেই কথাটো উপলব্ধি কৰাৰ প্ৰয়োজন। এতিয়া এই গোটেই কথাটোৰ তিনিটা ব্যৱস্থা লোৱাৰ প্ৰয়োজন। প্ৰথম ব্যৱস্থাটো হ'ল কেন্দ্ৰীয় বোৰ্ড আৰু ভাৰতবৰ্ষৰ সকলো ৰাজ্যিক বোৰ্ডৰ পাঠ্যক্ৰমত উত্তৰ পূৰ্বাঞ্চলৰ ভূগোল আৰু বুৰঞ্জী অন্তৰ্ভুক্ত কৰিব লাগে, যাতে অসম আৰু উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কত সেই ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে গম পায়, কেন্দ্ৰীয় বোৰ্ডৰ অধীনৰ ছাত্ৰ ছাত্ৰীসকলে যাতে গম পায়। আমি যদি উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে ভাৰতৰ ভূগোল, ভাৰতৰ বুৰঞ্জী যদি পঢ়িবলগীয়া হয়, তেতিয়াহ'লে উত্তৰ পূৰ্বাঞ্চলৰ ভূগোল বুৰঞ্জী পঢ়োৱাৰ ব্যৱস্থা কৰিব লাগে। তেতিয়াহ'লে গম পাব যে উত্তৰ পূৰ্বাঞ্চলখন ক'ত, ইয়াৰ সভ্যতা সংস্কৃতি কি, এই কথা গম পাব। দ্বিতীয় কথাটো হ'ল যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বহু ছাত্ৰ ছাত্ৰী বাহিৰত পঢ়িবলৈ যায়। গতিকে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যৰে এটা ডাটা বেংক বনাব লাগে যে আমাৰ নিজৰ নিজৰ ৰাজ্যৰ পৰা কিমান ছাত্ৰ ছাত্ৰী কোন কোন ৰাজ্যত পঢ়ি আছে, ক'ত ক'ত পঢ়ি আছে, সেই তথ্য সংগ্ৰহ কৰিব লাগে আৰু সেই সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক জনাব লাগে যে আমাৰ ৰাজ্যৰ ইমানজন ছাত্ৰ ছাত্ৰী আপোনালোকৰ ৰাজ্যত পঢ়ি আছে, ইমানকেইখন শিক্ষানুষ্ঠানত পঢ়ি আছে। গতিকে তাৰ নিৰাপত্তাৰ দায়িত্ব বা ছাত্ৰ ছাত্ৰীসকলে সুৰক্ষিত অনুভৱ কৰা পৰিৱেশটো যাতে সংশ্লিষ্ট চৰকাৰসমূহে ল'ব পাৰে। উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ চৰকাৰসমূহক আমি অনুৰোধ জনাব খোজোঁ এই ব্যৱস্থাটো যাতে লয় আৰু তাৎক্ষণিকভাৱে উত্তৰাখণ্ড চৰকাৰকো যাতে হেঁচা দিয়ে, যাতে এই হত্যাকাৰীক যাতে কঠোৰ শাস্তি প্ৰদান কৰে। আৰু 3 নম্বৰ কথাটো হ'ল আটাইতকৈ তাৎক্ষণিক কথাটো যে উত্তৰাখণ্ড চৰকাৰে হত্যাকাৰীক কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। আৰু নেচৰ ফালৰ পৰা আমি স্পষ্টভাৱে ক'ব খোজোঁ যে হত্যাকাৰীক যদি শাস্তি প্ৰদান কৰা নহয়, তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি আগবাঢ়িম। আমি সেইকাৰণে উত্তৰাখণ্ড চৰকাৰক আমি দাবী জনাইছোঁ যে উত্তৰাখণ্ডত থকা অধ্যয়নৰত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। উত্তৰ পূৰ্বাঞ্চলৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে যাতে নিৰাপত্তাহীনতাৰ অকণো যাতে সন্মুখীন নহয়, তাৰ কাৰণে ফলপ্ৰসূ ব্যৱস্থা তেখেতসকলে ল'ব লাগে। একে সময়তে আমি উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ চৰকাৰৰ প্ৰতি আমাৰ আহ্বান, তেখেতসকলেও যাতে উত্তৰাখণ্ডৰ চৰকাৰক যোগাযোগ কৰে আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক যাতে সম্পূৰ্ণ নিৰাপত্তাৰ ব্যৱস্থা কৰে, সেই সম্পৰ্কতো
7খন ৰাজ্যৰ চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। মানে এৰি অহা বছৰটোত কি পালোঁ কি নাপালোঁ পৰ্যালোচনা হওক, ঋণাত্মক কথাবোৰ যাতে আকৌ সমাজলৈ নাহে, বেদনায়ক ঘটনা যাতে আকৌ নঘটে, তাকে আমি কামনা কৰিছোঁ। আৰু ইংৰাজী নতুন বছৰটো আমাৰ সকলোৰে কাৰণে আশাৰ বছৰ হওক, তাকে আমি কামনা কৰিছোঁ। আৰু ৰাইজলৈ নতুন বছৰৰ আমি আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনালোঁ। ছাত্ৰ ছাত্ৰীসকলে নিজৰ সপোনবোৰ যাতে বাস্তৱত ৰূপায়িত কৰিব পাৰে, যুৱক যুৱতীসকলে সমাজত মৰ্যাদা সহকাৰে জীৱন যাপন কৰিব পৰাকৈ যাতে নিশ্চিত ব্যৱস্থা পায়, তাকে আশা কৰিছোঁ। আৰু বিশেষকৈ অসমৰ খিলঞ্জীয়া মানুহে অসমত সৰ্বকালৰ কাৰণে প্ৰভুত্ব থাকিব পৰাকৈ, নিৰ্ণায়ক অধিকাৰ ৰাখিব পৰাকৈ যাতে ফলাফল পাব পাৰে, তাকে আমি আশা কৰিছোঁ। এই বছৰটো সকলোৰে কাৰণে আশাৰ বছৰ হওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।